এতিয়া আমি এক্সাৰসাইজ 4.3 7 নম্বৰ প্ৰশ্নটো চাওঁ আহা প্ৰশ্নত কি কৈছে দুটা সংখ্যাৰ বৰ্গৰ পাৰ্থক্য 180 সৰু সংখ্যাটোৰ বৰ্গৰ ডাঙৰ সংখ্যাটোৰ 8 গুণ সংখ্যা দুটা উলিওৱা The difference of squares of two numbers is 180 The square of the smaller number is 8 times the larger number Find the two numbers এতিয়া আমাক কৈছে যে দুটা সংখ্যা আমি দুটা সংখ্যা যেহেতু নেজানো প্ৰথমতে আমি কি কৰিম ধৰি লম ধৰা হল সংখ্যা দুটা x আৰু y এতিয়া আমাক কি কৈছে দুটা সংখ্যাৰ বৰ্গৰ মানে the difference of squares of two number x square minus y square equal to 180 এটো আমি প্ৰথম সমীকৰণ বুলি ধৰি লম এতিয়া নেক্সট আবা x square minus y square ৰ মান আমি প্লাস 180 পাইছো ইয়াৰ পৰা আমি কি কম যে x সংখ্যাটো সদায় ডাঙৰ আৰু y সংখ্যাটো সৰু যেহেতু যদি x সংখ্যাটো সৰু হলে তেতিয়া আমি -180 পালো মানে আমি কি কম x is greater than y এতিয়া আমাক কি কৈছে সৰু সংখ্যাটোৰ বৰ্গৰ ডাঙৰ মানে the squares of the smaller number মানে সৰু সংখ্যাটোৰ বৰ্গ কৈছে কি কৈছে 8 গুণ ডাঙৰ সংখ্যাটোতকৈ ডাঙৰ মানে ডাঙৰ সংখ্যা 8 গুণ এটো আমি দ্বিতীয় সমীকৰণ পাইছো এটা দ্বিতীয় সমীকৰণ মানে y স্কয়াৰৰ মানটো যদি আমি প্ৰথম সমীকৰণত বহাই দিও তেতিয়া আমি কি পাম x square minus y square ৰ জাগাত 8x বহাম equal to 180 since y square equal to 8x এতিয়া সোয়া x square minus 8x minus 180 equal to 0 এতিয়া আমি এই সমীকৰণটো ফেক্টৰ বা উৎপাদক পদ্ধতিৰে কৰিবলৈ চেষ্টা কৰিম কৰিলে আমি দেখিম যে 18 into 10 equal to 180 পাও আৰু 18 minus 10 কৰিলে আমি 8 পাও এতিয়া সোয়া x square minus মধ্যপদৰ জাগাত আমি কি লিখিম 18x minus 10x equal to minus 180 equal to 0 ভাঙি দিলে x square minus 18x minus minus plus 10x minus 180 equal to 0 কৰিলে প্ৰথম দুটা পদৰ পৰা কমন x আনিলে x minus 18 পাম plus তৃতীয় আৰু চতুৰ্থৰ পৰা 10 কমন নিলে x minus 18 পাম equal to 0 হলে x plus 10 x minus 18 equal to 0 হলে আমি x ৰ মান এটা কি পাম -10 পাম আৰু এটা 18 পাম এতিয়া সোয়া আমি x ৰ মান পালো এতিয়া আমি y ৰ মান উলিয়াব লাগিব y ৰ মানটো আমি যদি দ্বিতীয় সমীকৰণৰ পৰা উলিয়াও তেতিয়া পাম যে y square equal to 8x হলে 8 ৰ জাগাত আমি প্ৰথমতে কি বহাম -10 এটা 8 into -10 কৰিলে আমি কি পাম -80 কিন্তু y square ৰ মান কেতিয়াও মাইনাস আমি পাব নোৱাৰো কিয় সোয়া -2 হোল স্কয়াৰ কৰিলে আমি সদায় +4 পাও তেনেকে -3 হোল স্কয়াৰ কৰিলে সদায় আমি +9 পাও তেনেকে কোনো সংখ্যাৰ বৰ্গ সদায় পজিটিভত থাকিব প্লাসত থাকিব মাইনাস বা নেগেটিভ হ'ব নোৱাৰে এই কাৰণে আমি কি কম x equal to 10 হ'ব নোৱাৰে এতিয়া নেক্সট আমি এতিয়া 8x ৰ জাগাত কি বহাম 18 বহাম বহালে 8 into 18 কৰিলে আমি কি পাম 144 কৰিলে y মানে আমি কি পাম প্লাস মাইনাস root over 144 equal to plus minus কি পাম root over 144 মানে 44 হলে আমি কি লিখিম 12 square equal to 12 লিখিব পাৰো মানে plus minus 12 হলে আমি কি পাম ভ্যালু কেটা কি পাম প্ৰথম ভ্যালুটো আমি plus minus 18 ক আমি plus 12 আৰু minus 12 কব পাৰো আমি সংখ্যা কেটা কি পাম x ৰ মান -10 হ'ব নোৱাৰে মানে x ৰ মান 18 হ'ব আৰু +12 হ'ব y ৰ মান আৰু এটা হ'ব 18 x ৰ মান আৰু y ৰ মান -12 আমি এইকেইটা মান পাইছো x আৰু y